মাদালি মাংস আৰু নমস্কাৰ সকলোকে আকৌ নতুন ভিডিঅ' স্বাগতম জনাইছোঁ গাইছ। আজি হ'ল যিটো ভেলাঘৰত ভাত খোৱাৰ দিন, মানে ভোগালী বিহু যিহেতু আমি আহিছোঁৱে আৰু ভেলাঘৰটোত বৰ্তমান লাগি আছোঁ লাহে ধীৰে। এয়া আমাৰ চকু জ্বলাইছে, কি আছে সকলোখিনি দেখোঁ আপোনালোকক, কেৱল ভিডিঅ'টো চাই থাকক গাইছ। বৰ্তমান আলু পেষ্ট বিলাহী আছে, হাঁহৰ মাংস কাটি আছে দাদাহঁতে ধুনীয়াকৈ, লাহে লাহে চব হৈ আছে। আমাৰ হাঁহ হৈ গ'ল, এই হাঁহে মাহে আৰু মাছ, আৰু এইফালে আছে ছাগল মাংস ধুনীয়াকৈ বনাই আছে আমাৰ দাদাই। খানা কি আছে? মাদালি মাংস হাঁহৰ মাংস আৰু মাছ আৰু আৰু ছাগলী মাংস আৰু এই ভাত নাই। ভাতটো আছে। তো সিফালে ভাত বনাব আমাৰ বাপাহঁতে বনাওঁতে ধুনীয়া ভেলাঘৰটোত সোমাব আহিলোঁ, মজা ভেলাঘৰ। আগতে আমি ভেলাঘৰত তলত আছিলোঁ ধুনীয়াকৈ। ইফালে চাওঁ মানে মানুহখিনি ধুনীয়াকৈ আহিয়ে গ'ল, প্ৰায়ভাগ মানুহখিনি আহি গৈছে। অলপ দেৰিকৈ ভাত তাত দিয়া হ'ব আমাৰ। এইফালে আমাৰ ধুনীয়াকৈ মাংস আঞ্জা হ'বই আৰু এই দেখছি গাইছ, মানুহ ধুনীয়াকৈ আহি পেলাই যেন প্ৰায় মানুহ আহি পাইছে, এতিয়া ভাত তাত খাব আৰম্ভ কৰিছে। আৰু ইফালে আমাৰ ধুনীয়াকৈ দাদাহঁতে মাংসৰ বাতি বনাই আছে গাইছ। তো গাইছ ই ভাত দিয়ে মানে সেয়া অলপ হ'ব মানে ভাত খাই শেষ কৰিলে আধা বাকী চবেই ভাতকেইটা খালা, আমি ভাতকেইটা খাব বহিছোঁ ধুনীয়াকৈ। সেয়া হাঁহে আৰু মায়েৰে ফাৰ্ষ্টে ধুনীয়াকৈ খাওঁ। মজা গাইছ। গাইছ আকৌ নতুন ভিডিঅ'ত লগ পাম, বাই বাই।